আসলে মূল কথাটো হৈছে যে রিলিফর যেটো বিষয় আপোনালোকে জানে যে এটা বাৰফালে রিলিফ প্রবলেম হয়। এটা হল পূবৰ পাহাৰৰ পানী, মেঘালয়ৰ পানী, 4টা ডিস্ট্রিক্টৰ পানী, আৰু এটা হল বাৰণী গোটেই ব্ৰহ্মপুত্ৰ, অৰুণাচল কওক, আপুনি চাইনা কওক, নেপাল কওক, ভূটান কওক, গোটেইখিনি পানী। তো আমাৰ দুটা পাৰ্ট, এটা পাৰ্ট হল বাঞ্চ ৰোডৰ ভিতৰ সাইডটো, যেটো মই যোৱাকালি গোটেই কালাপাৰা, বিলপাৰা পৰা আৰম্ভ কৰি কালাপানী গোটেই এৰিয়া কৰিছোঁ, ভিজিট কৰিছোঁ। বহুকেইটা ব্ৰিজৰ মাথা হৈ গৈছে, চিৰাখৰ মঞ্জুৰীৰ ব্ৰিজ মাথা হৈ গৈছে, পুথিঘাটৰ কালবাট উৰি গৈছে, প্ৰায় কালি 20-25টামান ঘৰ দেখিছোঁ উঠি ভাহি গৈছে। এতিয়ালৈকে আজি ৰাতিপুৱা ডিচি সুধিছিলোঁ, এইবিলাক এতিয়ালৈকে ডিপাৰ্টমেণ্ট কনচাৰ্ণ নহয়, সেইবিলাক মই ইমিডিয়েট গাঁওবুঢ়াৰ জৰিয়তে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব দিছোঁ। দ্বিতীয় কথাটো হ'ল যোৱাকালি ভিজিট কৰি অহাৰ পিছত আজি ৰাতিপুৱাই ডিচিৰ লগত বহি আমি ইমান দিনে যিটো কথা পাতি আছিলোঁ, আমাৰ যিখিনি চৰৰ মানুহ, যিখিনি চৰৰ আমাৰ বৰালগা, দেনালগা, নিপৰালগা, কালিয়ালগা, শিশুমাৰা, এই ভাষ্ট এটা অঞ্চল, সেইবিলাকতো হাজাৰ হাজাৰ মানুহ এতিয়া বিভিন্ন প্লেটফৰ্মত আছে। কিছু মানুহ নাও দি ট্ৰান্সফাৰ কৰা হৈছে এইকেইদিনত, কিছু ঘৰ বাৰী উঠি ভাহি গৈছে, কিছু ঘৰ বাৰী শ্বিফ্ট কৰা হৈছে। সেই গোটেইখিনি আমি আজি আলোচনা কৰিলোঁ আৰু গোটেইখিনি ৰিলিফ দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰিছোঁ। যিখিনি কেম্পত আছে, মানে স্কুল ঘৰত উঠিছে, ক'ৰবাত শেল্টাৰ হোমত উঠিছে, তেখেতসকলৰ মানে এটা ৰিলিফৰ ব্যৱস্থা কৰিছোঁ। আৰু গোটেই আমাৰ ডিষ্ট্ৰিক্টত প্ৰায় 11 লাখ গৰু ছাগলীৰ আমি এটা খাদ্যৰ ব্যৱস্থা কৰিব ওলাইছোঁ এই মুহূৰ্তত। সেইটো ব্যৱস্থাটো চলি আছে। আজি আমি জৰ্ডাঙা কুস্তিমাৰাত গৰুৰ খাদ্য বিতৰণ কৰিলোঁ। আজি আমি ঠাকুৰানবাৰীত গৰুৰ খাদ্য বিতৰণৰ লগতে মানুহবিলাক, স্কুলত থকা মানুহবিলাক যিবিলাকক ৰিলিফ কেম্পত আহিছে, তেখেতৰ ৰিলিফৰ ব্যৱস্থা কৰিলোঁ, তেখেতক দি আছোঁ। আৰু অহাকাইলৈ ৰাতিপুৱা আমি ডিচি চাহাব, মই লৈ চৰ অঞ্চলত সোমাই যাম। চৰ অঞ্চলত গৈ চৰ অঞ্চলত যিবিলাক মানুহ কেম্পত আছে, তেখেতসকলৰ টিউবৱেলৰ ব্যৱস্থা কৰিছে, খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। অহাকাইলৈ ৰিলিফ লৈ আমি নিজে যাম। তো সেইবিলাক ব্যৱস্থা আমি কৰাই আছোঁ। কেনেকৈ আমি এইটো জোৰা মাৰিব পাৰি তাৰ কাৰণে আমাৰ ব্যৱস্থা চলি আছে। আমি আশা ৰাখিছোঁ অত্যন্ত ফলপ্ৰসূভাৱে আমি চেষ্টা কৰি আছোঁ। আৰু কিছু প্ৰব্লেম আমাৰ কোকৰাডাঙাৰ যিটো IBP ৰোড, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ৰোড, সেই ৰোডটো যোৱাকালি লিক কৰিছে। মই ৰাতিপুৱা ডিচিৰ লগত গৈ বহি